ওম নমঃ শিৱায়। নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোক আটায়ে ভালে আছে, ময়ো ভালে আছোঁ। বিশেষকৈ চাবলৈ গ'লে শাওনৰ মাহ আৰম্ভণি হৈ আছে। হয়, কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই শাওনৰ মাহটো কেনেদৰে পাৰ কৰিব আৰু লগতে এই 2026 চনটো চাওঁতে 6টা মাহ পাৰ হ'ল। হয় প্ৰিয় দৰ্শক, এই 2026 চনৰ আগষ্ট মাহটো কেনেদৰে পাৰ হ'ব আপোনালোকৰ শিক্ষা, প্ৰেম, ব্যৱসায়, চাকৰি, পাৰিবাৰিক আপোনালোকৰ ৰাশিয়ে কি কৈছে, গ্ৰহ নক্ষত্ৰৰ কেনেধৰণে সলনি হ'বলৈ গৈ আছে জানক এই ভিডিঅ'টোৰ মাধ্যমে। প্ৰিয় দৰ্শক, পঞ্জিকাত পোৱা তথ্য অনুসৰি কন্যা ৰাশিৰ জাতক জাতিকাসকল বৰ দয়ালু হ'লেও বৰ কিন্তু এওঁলোক জ্ঞানীও হয়। স্মাৰ্ট ৱৰ্ক কৰি এওঁলোকে প্ৰেমৰ ক্ষেত্ৰত সফলতা পাই গৈ যাক ভাল পায় তাৰ লগতে জীৱন যাপন কৰিব বিচাৰে। হয়, লাষ্টত বিয়া বাৰু হোৱাৰ পাছত কিন্তু আপোনালোকৰ লাইফ পাৰ্টনাৰ যদি ৰাশিৰ লগত নিমিলে তেনেহ'লে খেলি মেলিও হোৱাও দেখা পৰা যায়। যেনেকৈ এডাল গছৰ পাতটো সৰি গ'লে গছডাল বেয়া নহয়, ঠিক তেনেকৈ আপুনি যাৰ লগত বিয়া হৈছে তেওঁ এটা ভুল কাম কৰিলে বেয়া হৈ নাযায়, 99টাই শুদ্ধ কাম কৰিব আপোনাৰ কাৰণে। এটা ভুল কৰিলে মাফ কৰি আগুৱাই লৈ যাওক। হয়, মুখত মিঠা হাঁহি লৈ সকলোৰ লগত মিলিব পাৰিলেই নহ'ব, আপোনাক চিনি পোৱাটো খুবেই অত্যন্ত জৰুৰী। প্ৰিয় দৰ্শক, 2026 চনৰ এই আগষ্ট মাহটো প্ৰথমে জানোৱা হওকচোন স্বাস্থ্যৰ বিষয়ে কেনেদৰে পাৰ হ'ব। স্বাস্থ্যৰ বিষয়ে আগষ্ট মাহটোত 5 তাৰিখৰ পাছত বুধ গ্ৰহটো একাদশ ঘৰত যায়। ইনকামৰ ক্ষেত্ৰত আপুনি ভাল ফল পাব। ৰোগৰ স্থানত চাবলৈ গ'লে ৰাহুৰ স্থিতি গোটেইটো মাহে আগষ্ট মাহটোৱে আপোনাৰ ৰাশিতে থাকিব আৰু আপোনালোকৰ সপ্তম ঘৰত শনিৰ স্থিতি আছে, যাৰ ফলত অধিক কষ্ট কৰোৱাব ব্যৱসায়ৰ ক্ষেত্ৰত। এলাৰ্জি আৰু গেষ্ট্ৰিকৰ সমস্যাৰ ক্ষেত্ৰত প্ৰব্লেম আহিব পাৰে। বাকীৰ ক্ষেত্ৰত স্বাস্থ্য ভালে থাকিব। বাহিৰত ভ্ৰমণ কৰিব গ'লে অলপ সাৱধানে যাব লাগিব। বাকীৰ ক্ষেত্ৰত ভালেই দেখা পোৱা গৈছে। পুৰণি ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাব। লগতে প্ৰিয় দৰ্শক, উপাৰ্জনৰ ক্ষেত্ৰত ধন সম্পদৰ ক্ষেত্ৰত কেনেকুৱা হ'ব জানোৱা হওকচোন। তাৰ আগতে জনাওঁ যে আপোনালোকক এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিয়ক। 95% মানুহে ছাবস্ক্ৰাইব কৰিছে আৰু আপুনি অলপ মৰম দিয়ক, তেনেহ'লে আমাৰ নতুন নতুন কণ্টেণ্ট বনাবলৈ উৎসাহিত প্ৰেৰণা জাগে। কাৰণ আমি ছাবস্ক্ৰাইব কৰিলে আমি পইচা নাপাওঁ, জাষ্ট এটা নাম্বাৰহে পাওঁ। চ' আশা কৰোঁ আপোনালোক ব্যৱসায়ৰ ক্ষেত্ৰত উপাৰ্জনৰ ধনৰ মালিক হৈছে বৃহস্পতি আপোনালোকৰ ৰাশিতে থাকিব। উপাৰ্জনৰ ক্ষেত্ৰত যিসকলে টিম ৱৰ্ক কৰি বিজনেছ কৰি উপাৰ্জন ধন গোটাই আছে তেওঁলোকৰ ক্ষেত্ৰত খুব এটা কমিউনিকেশ্যন বজাই ৰাখি এটা ভাল ব্যৱহাৰ বজাই ৰাখি আগুৱাব লাগিব ব্যৱসায়ত, তেনেহ'লে আগতকৈ উপাৰ্জন আপোনালোকৰ ভাল হ'ব। বৃহস্পতিৰ স্থিতি যিহেতু একাদশ ঘৰত আছে, উপাৰ্জনৰ ক্ষেত্ৰত যথেষ্ট ধন লাভ কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত অনুকূল থাকিব। প্ৰিয় দৰ্শক, ব্যৱসায়ৰ ক্ষেত্ৰত ধন সম্পদ ইনকাম কৰাৰ আগতে আপোনালোকে ছেভিঙৰ ওপৰতো গুৰুত্ব দিব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত কম্পিউটাৰ লগত ৰিলেটেড হৈ পেলাই যিসকলে ব্যৱসায় কৰি আছে, ইঞ্জিনিয়াৰৰ ক্ষেত্ৰত, পাৰ্চনেলি ব্যৱসায়ৰ ক্ষেত্ৰত, সকলোৰ ক্ষেত্ৰতে উচ্চাকাংক্ষা পাব আপুনি। এই মাহটো যথেষ্ট ক'বলৈ গ'লে ব্যৱসায়ৰ ক্ষেত্ৰত অনুকূল থাকিব। ভাগ্যৰ স্থানত মংগলৰ স্থিতি আছে। মংগল 2 তাৰিখৰ পাছত 10ম ঘৰত যাব, যাৰ ফলত ভাগ্যৰ স্থানৰ মালিক শুক্ৰ গ্ৰহটো যাই কেনে আপোনালোকৰ ৰাশিতে আছে। মুঠতে চাবলৈ গ'লে এই মাহটো আগষ্টৰ মাহটোত বৰ্তমান সময়ছোৱাত ভাগ্যৰ বৃদ্ধিৰ কাৰণে ভাল। বৃহস্পতিৰ শুভ দৃষ্টিত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য হঠাৎ মুকলি হ'ব, কিন্তু কৰ্ম কৰি যাওক, ফলৰ আশা কেতিয়াও নকৰিব। সুকৰ্ম কৰি যাওক। লগতে মন্দিৰত গ'লেই নহ'ব, আমি শাওনৰ মাহত মনটো পৰিষ্কাৰ কৰি কাৰো লগত হাই হিংসা নকৰি জ্বলন ভাৱবোৰ আঁতৰাই আমি প্ৰত্যেকজনে মানুহ হিচাপে কাম কৰাটো প্ৰত্যেকজন ব্যক্তিৰে দৰকাৰ।
এতিয়া আমি জানো আহকচোন লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব তাৰ আগতে জনাও যে প্ৰিয় দৰ্শক আপুনি যদি কন্যা ৰাশিৰ জাতক জাতিকা হয় তেনেহ'লে আপোনাৰ ৰাশি অনুযায়ী আমি জন্মৰ পৰা শেষলৈ আপোনালোকৰ গোপন ৰহস্য লাকি নাম্বাৰ সকলোবোৰ তথ্য আমি গোপনভাৱে আলোচনা কৰি থৈ দিছোঁ সেয়েহে এই ভিডিঅ'টো চোৱা হোৱাৰ পাছত ডেছক্ৰিপশ্যনত গৈও চাব পাৰে নহ'লে প্লেলিষ্ট বনাই থৈ দিছোঁ তাতে গৈ আপোনালোকৰ ৰাশি অনুযায়ী চাব পাৰে এতিয়া আমি জানো আহকচোন প্ৰেম লাভ ৰিলেশ্যনশ্বিপ কেনেকুৱা হ'ব যিহেতু শাওনৰ মাহ চলি আছে শাওনৰ মাহত যিসকলৰ ৰিলেশ্যনশ্বিপত আছে ইজনে সিজনক শ্ৰদ্ধা কৰি মানি কথা শুনি মন্দিৰত গ'লে আপোনালোকৰ প্ৰেম জীৱন সুখবৰ হ'ব সুখময় হ'ব ভাল হ'ব লাভ ৰিলেশ্যনশ্বিপত বৃহস্পতিৰ দৃষ্টি আহি আছে বিবাহৰ ক্ষেত্ৰত বৃহস্পতি হৈছে জ্ঞান সৌভাগ্যৰ কাৰক গ্ৰহ সেয়ে বৃহস্পতি দৃষ্টি যাৰ ওপৰত থাকে তেওঁৰ জীৱনত বাধাবোৰ আঁতৰি যায় তেওঁৰ জীৱনলৈ আহে সফলতা নামি সেয়েহে বিবাহৰ ক্ষেত্ৰত এই মাহটো বিবাহৰ ক্ষেত্ৰত অতীতৰ কথাবোৰ খুচুৰাই নোলাব যিসকল মহিলা আছে আৰু যিসকলে সিংগুল আছে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছে যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণেও ভাল আৰু যিসকল বিবাহিত অলৰেডি তেওঁলোকৰ কাৰণেও এই মাহটো ভাল বৃহস্পতিৰ শুভ দৃষ্টি আপোনাৰ ওচৰত থাকিব শুদ্ধ কৰ্ম কৰি যাওক প্ৰিয় দৰ্শক এটা ৰিলেশ্যনশ্বিপত সেয়া লাগিলে লাভ ৰিলেশ্যনশ্বিপতে হওক বৈবাহিকৰ ক্ষেত্ৰতে হওক বন্ধুত্বৰ ক্ষেত্ৰতে হওক মুঠতে মই ক'বলৈ বিচাৰিছোঁ যে ৰিলেশ্যনশ্বিপত এই ইগ'টো অলপ কমাবলৈ চেষ্টা কৰিব ময়ে কৰিছোঁ ময়ে কৰিব পাৰোঁ মই এনেকুৱা হয় মই তেনেকুৱা হয় মোৰ কাৰণে ঘৰখন চলি আছে মোৰ কাৰণে তাৰ লগত এনেকুৱা হৈছে মই তাৰ চব কাম ক্লিয়াৰ কৰিছোঁ ইতিমধ্যে এই মই শব্দটো আঁতৰাবলৈ চেষ্টা কৰক এনেকুৱা ধৰণৰ কথাৰ কাৰণে প্ৰায়ভাগ ৰিলেশ্যনশ্বিপ এটা ফাক মেলা দেখা পোৱা যায় তাৰ প্ৰতি অলপ ধ্যান ৰাখিব শাৰীৰিক ক্ষেত্ৰত লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মধ্যমে থাকিব শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষা আৰু সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব শিক্ষাৰ ক্ষেত্ৰত এই মাহটো অলপ যথেষ্ট কঠিন হ'ব সেয়েহে আকৌ নিৰ্দিষ্টভাৱে আপুনি শিক্ষাৰ ক্ষেত্ৰত আকৌ মন দি আকৌ আৰম্ভণি কৰিব লাগিব আৰম্ভণি কৰিলেহে শেষ হ'ব কাৰণ জীৱনটোৱে হৈছে শিক্ষা কেতিয়াও শেষ নহয় সৰুৰ পৰাও শিকোঁ ডাঙৰৰ পৰা শিকোঁ মই ক্লাছ 5ৰ পৰা একদম UPSC IS একদম নেটৰ ক্লিয়াৰ কৰা ষ্টুডেণ্টসকল একদম লাষ্টৰ শিক্ষাৰ ক্ষেত্ৰলৈ মই কৈছোঁ যিসকলে ডিগ্ৰী পাছ কৰিছে একদম ক্লাছ 5ৰ পৰা ডিগ্ৰীলৈকে পঢ়ি থকা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৈছোঁ আমি সকলোৱে আটাইয়ে শিক্ষা আহৰণ কৰিবই লাগিব কাৰণ শিক্ষাই হৈছে আমাৰ প্ৰথম সবচে ডাঙৰ বন্ধু যিমানখিনি টাইম টেবুল মেইনটেইন কৰি আপোনালোকে পঢ়িব পাৰিব সিমানখিনি আপোনাৰ কাৰণে ভাল হ'ব নিজৰ জ্ঞান বুদ্ধিৰে এই মাহটো আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত ফ'কাছ কৰিব বাকীৰ ক্ষেত্ৰত ভালে থাকিব প্ৰিয় দৰ্শক এই আগষ্ট মাহটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ পুনৰ লগ পোৱাৰ আশাৰে ওম নমঃ শিৱায়